আপুনি যদি ঈশ্বৰৰ প্ৰিয় হ'ব পাৰে আপোনাৰ চেহেৰা ভাল হ'বই, আপোনাৰ মন আনন্দত থাকিবই, আপোনাৰ পৰমায়ুস বাঢ়িবই। মনত ৰাখিব কথাটো, আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব লাগিব। আৰু ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে আমি কি কৰিব লাগিব? যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য বৰে। আপুনি ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে ঈশ্বৰক আপোনাৰ ঘৰত ৰাখিব লাগিব। ঘৰ দুখন, এখন আমাৰ এই মনুষ্য দেহটোকো ঘৰ বুলি উদ্ধৱক চিনাকি কৰি দিছে। মোহৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিয়ক গৃহ জানা মহাবীৰ। এইখন এখন ঘৰ। প্ৰথম আপুনি এইখন ঘৰত কৃষ্ণক ৰাখিবলৈ হ'লে কৃষ্ণৰ নাম ল'ব লাগিব। যেই নাম সেই হৰি, জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। আপোনাৰ লগত কৃষ্ণ চৈতন্য হৈ আছে নে জড় হৈ আছে আপুনি ভাগৱত শুনিলে বুজি পাব। যাৰ কৃষ্ণ চবতে আছে কিন্তু কাৰোবাৰ কাৰোবাৰ ঘৰত জড় হৈ আছে। আৰু জ্বৰৰ অৱস্থাত থকাসকল জীয়াতে মৰা বুলি কৈছে। সেইকাৰণে কপিলে মাকক কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ চেষ্টা কৰিবা। মাকে কৈছে, বোপাই মৰা মানুহ আছে নেকি? মা, মৰা মানুহৰ সংখ্যাই পৰিয়ালত, সমাজত, পৰিৱেশত বেছি। কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে সাধুৰ সংগত আহি মনত আনন্দ লগা কথা যি নুশুনে সি মনত বেয়া লগা কথাই শুনিব লাগিব। গতিকে ভগৱন্তৰ সৃষ্টিত দুটা, এটা ভাল এটা বেয়া, এটা দিন এটা ৰাতি, এটা পোহৰ এটা আন্ধাৰ, এটা ভক্তি এটা মায়া। তপ্তু বতুম দুটাৰ ভিতৰতে আমাৰ জীৱক লৈ আনন্দ কৰি আছে। গতিকে আজিৰ দৰে মন ভাল লগা কথা শুনিবলৈ যি নাহে সি মন বেয়া লগা কথাই শুনিব লাগিব। যাৰ মনটো বেয়া লাগি থাকে সি জীয়াতে মৰা। গতিকে জীয়াতে মৰা যাতে আমি হওঁ। তেতিয়া মাকে ক'লে, বোপাই জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব? মা, মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত। মোৰ শুনিমল কথা যদি জানা পৰিয়ালক ক'বা, জীয়াৰী বোৱাৰীক ক'বা, ওচৰ চুবুৰীয়াক ক'বা, বন্ধু বান্ধৱক ক'বা। আৰু যদি নাজানা কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে। মুত বিনে চিত্ত আন দেৱত নেদন্ত। মা, মুত বিনে আন দেৱতাত মনোযোগ নিদিবা। কিয়? ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত বহিলে কোনোবাই পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। মই পোহৰ, মই শাশ্বত, মই সনাতন, মই ব্ৰহ্ম। মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নল'বা তেতিয়ালৈকে মোৰ সৃষ্ট অজ্ঞান আন্ধাৰ দুখ কষ্টতে তুমি ভোগ কৰি থাকিব লাগিব। আৰু মোত আশ্ৰয় লোৱাৰ লগে লগে পৰম আনন্দ আহি মনত মিলয়, তেবে তাকো আৰু তিনি তাপে নোচোৱায়। আমি যেতিয়ালৈকে ভগৱন্তৰ আশ্ৰয় ল'ব নোৱাৰিম তেতিয়ালৈকে এই তিনিটা লেয়াৰৰ ভিতৰতে আমাৰ জীৱ ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। এই জন্মত নহয় অহা জন্ম, অহা জন্ম নহয় পৰজন্ম। কোটি জন্মত হ'লেও আজিৰ দৰে পৰিৱেশলৈ আহি ভাগৱত শুনি যেতিয়ালৈকে মন পবিত্ৰ কৰিব নোৱাৰিব তেতিয়ালৈকে জীৱ সংসাৰ চক্ৰত ঘূৰিয়েই থাকিব। এয়াই হৈছে ভাগৱত দৰ্শন। এই কথাখিনি জানিবৰ কাৰণে, বুজিবৰ কাৰণে আৰু উঠি অহা প্ৰজন্মক বুজাবৰ কাৰণে আমি প্ৰত্যেকে যদি অকণমান কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিকভাৱে ত্যাগ কৰিব পাৰোঁ এয়া হ'ব আমাৰ অক্ষয় পুণ্য। আজি আপোনালোকে 5টা দিনৰ কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যিসকলে দান বৰঙণি দিছে আপোনালোকৰ উপাৰ্জনৰ সাৰ্থকতা কৰিছে। অৰ্থ আৰ্জি 12 কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আমি ধন উপাৰ্জন কৰি যদি ভগৱন্তৰ সেৱা কৰ্মত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি যিমান ব্যৱসায় বাণিজ্য চাকৰি কৰি ধন সংগ্ৰহ কৰি বেংকত ফিক্সড ডিপজিট কৰি নাৰাখক কিম্বা যিদিনাখন আমাৰ দেহৰ পৰা আত্মা ওলাই যাব আপোনাৰ ফিক্সড ডিপজিটৰ টকাটো আপুনি ভোগ কৰিবলৈ নাপায়। কোনে ভোগ কৰিব? নমিনীয়ে ভোগ কৰিব। সেইকাৰণে গুৰুজনে কৈছে, জীয়াই থাকোঁতেই নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা তাৰ কিবা এটা অংশ ভগৱানৰ সেৱা কৰ্মত ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে
ভগৱানে যি দিছে তাতে মোহগ্ৰস্ত হৈ নাথাকিব দিল খুচিকৈ পবিত্ৰ অন্তৰে দিবা তেবে সে ভকতি বাঢ়ে মাধৱত প্ৰেম চৰে তেবে ধন নাযায় তাৰ ব্যৰ্থে এই 5 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে যিসকলে দান বৰঙণি দিছে এয়া ব্যৰ্থ হৈ যোৱা নাই এক গুণ লগাইলে অনন্ত গুণ হয় নাজানি মুগুধ হবে ধন সাঞ্চিত হয় এই কথাটো নজনা মানুহে ভাল কামত পইচা খৰচ কৰিবলৈ ইচ্ছা নকৰে ফলত কি হয় ভগৱানে কৈছে শাকত নেখাই লোন পিটিকাত যাব 3 গুণ মোৰ কামত যদি কোনোবাই দিবলৈ মানে ইচ্ছা নকৰে তাৰ বেয়া কামত মই 3 গুণ খৰচ কৰাই দিম ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ গৃহাগত ভৈলে তাক নাই বুলি খেদৈ মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে মই দিয়া ধন থাকি মোৰ কামত বিচাৰি গ'লে যদি কোনোবাই নিদিয়ে আদৰণি সমিতিহে জানিব কোনে কোনে ঘূৰাই পঠিয়াইছে গতিকে তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক তেওঁক মই দণ্ড দিমেই কেনেকৈ দিম নহি চুৰে নাই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ হুয়া ৰাজাই লয় তাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ দি ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো মই ৰেহাই নিদিওঁ हाँ धन বুলি পাছে কান্দেৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি গতিকে মূল কামত খৰচ নকৰা মানুহজনক মই পৰ জন্মত পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াম আৰু মোৰ নাম লৈ লৈ ভিক্ষা নুখুজিলে তেওঁ সেই অপৰাধৰ পৰা মুক্ত হ'ব নোৱাৰিব এতিয়া আপোনালোকে গাড়ীৰে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ভগৱানৰ নাম লৈ ভিক্ষা খোজে এয়া ভাগৱত দৰ্শন গতিকে আমি ভগৱানে দিয়া ধন থাকি যাতে আমি পৰজন্মত ভিক্ষাৰী হ'ব লগা নহয় তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব আমি কেনেকৈ উপাৰ্জন কৰিব লাগে কেনেকৈ ভগৱানক পুজিব লাগে ভাগৱতত কৈছে ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয় সেই বিত্তে ভগৱন্তক পুজিবে লাগয় মানে আমি সৎভাৱে উপাৰ্জন কৰা অৰ্থৰে আমি ঈশ্বৰ সেৱা কৰিব লাগে অন্যায়ভাৱে আনি পেলাই যদি আমি ভগতত লগাই পেলাই পাপ দূৰৰ কাৰণে বিচাৰে সেইটো নহ'ব বুলি কৈছে অভক্তৰ দ্ৰব্য মই নলওঁ সকলোৱে যেন শিমলুৰ পুষ্প পৰি থাকে তলে ভগৱন্তই সেই দ্ৰব্য কেতিয়াও গ্ৰহণ নকৰে আপুনি ন্যায়কে আনিছে নে অন্যায়কে আনিছে আমাৰ হৃদয়তে ভগৱন্ত আছে সমস্ত ভূতৰে মই আছোঁ হৃদয়ত চব কথা গম পায় আমি ভগৱানক ঠগিব নোৱাৰোঁ গতিকে আমি ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিব লাগিব গতিকে আপুনি এগুণ লগালে অনন্ত গুণ দিয়ে এই তথ্যটো দ্ৰুপদী ক্ষেত্ৰত প্ৰমাণ দেখুৱাই থৈ গৈছে আপোনালোকে সকলোৱে জানে ভগৱন্তৰ 16,108 গৰাকী ভাৰ্যা 8 গৰাকী সকলোতকৈ ধুনীয়া তেওঁলোকক অষ্টমহিষী বুলি কোৱা হয় কৃষ্ণই বাকী সকলোতকৈ 8 গৰাকীক বেছি মৰম কৰে বেছি ভাল পায় কিন্তু এই 8 গৰাকীতকৈ আকৌ দ্ৰুপদীক বেছি ভাল পায় এই কথাটো 8 গৰাকীয়ে জনাৰ পিছত কৃষ্ণৰ ওপৰত খুব জেদ যে আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰুপদীকো ভাল পায় গতিকে কোনে কি ভাবে ভগৱন্তই জানে এওঁলোকে মানে মই দ্ৰুপদীক কিয় ভাল পাওঁ এই কথাটো যদি বাস্তৱ উদাহৰণৰ দ্বাৰা এওঁলোকক যদি দেখুৱাই সংস্কাৰ কৰিব নোৱাৰোঁ অনাগত দিনত এওঁলোকে মোক এই কথা লৈ জেদ কৰিব খুব কৰিব গতিকে 8 গৰাকীক সংস্কাৰ কৰি দিয়া উদ্দেশ্যে ভগৱন্তই তৎক্ষণাত মানে এটা কৰ্ম আঁচনি যুগুত কৰি অস্ত্ৰ পৰিচালনা কৰি আছে অষ্টপ আৰু দ্ৰুপদীক আমন্ত্ৰণ কৰিছে অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলালে কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমালে সেই সময়তে দ্ৰুপদী আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাত কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে কৃষ্ণৰ আঙুলি দ্ৰুপদীয়ে বান্ধিলেই ভালেতো এওঁক ভাল পায় সেইদিনাহে বুজি পাইছে কিয় ভাল পায় অৰ্থাৎ কৃষ্ণই দৈহিকভাৱে নহয় ভক্তিত ভাল পায় গতিকে তেওঁলোক সংস্কাৰ হ'ল কিন্তু দ্ৰুপদীয়ে এটুকুৰা বস্ত্ৰ ধাৰ লাগিল এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি দি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে কোনদিনা যিদিনা ৰজস্বলা অৱস্থাত দুঃশাসনে দ্ৰুপদীক ৰাজসভাত বস্ত্ৰহৰণ কৰিছিল সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে টু বি ফেইথফুল টু ইয়ৰ লেণ্ড উইল বি ফেইথফুল টু ইউ আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক মাটিডৰাই কেতিয়াও আপোনাৰ বিশ্বাস ভংগ নকৰে আপুনি ভগৱানক বিশ্বাস কৰি কৰ্ম কৰক ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে এই সুদৃঢ় বিশ্বাস প্ৰহ্লাদৰ দৰে আমি যাতে হৃদয়ত প্ৰতিষ্ঠা কৰি আমি ভগৱানত
বিশ্বাস ৰাখি যাতে কৰ্ম কৰি যাওঁ। ভগৱানক বিশ্বাস ৰাখি কৰ্ম কৰিলে আপুনি ফলৱৰ্তী হ'বই। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবে ক প্ৰয়োজন। সকলো প্ৰয়োজন আমাক সাধন কৰিব, মাত্ৰ নিয়মবিলাক আমি ভাগৱতৰ পৰা আমি বুটলি নি নিজৰ লগতে পৰিয়াল সমাজক যাতে আমি বিলাই দিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তাৰপিছত কৈছে নামে শ্ৰুতত এব মহাজনত প্ৰখ্যাত, শ্ৰৱণতে ঈশ্বৰক কৰিলা সাক্ষাৎ। সেই মিথিলাৰ যিজন দুখীয়া মানুহ, সেইজনে কৃষ্ণৰ কথা শুনিয়েই কৃষ্ণক সাক্ষাৎ কৰিবলৈ সক্ষম হ'ল। গতিকে এই তথ্যটো আমাক আমাৰ ব্ৰজধামৰ গোপীসকলৰ ক্ষেত্ৰত আমাক দেখুৱাই থৈ গৈছে। আপোনালোকে জানে কুৰকংশক বধ কৰিবৰ কাৰণে অসুৰে যেতিয়া কৃষ্ণ বলৰামক ব্ৰজধামৰ পৰা আনিবলৈ গৈছিল, ব্ৰজৰ গোপীসকলে পঠাব খোজা নাছিল। কিন্তু অসুৰে ক'লে, হে গোপী সমস্ত, কুৰকংশৰ অত্যাচাৰত মথুৰাবাসী ত্ৰাহি মধুসূদন দেখিছে, কেইটামান দিনৰ কাৰণে কৃষ্ণক মোক দিয়া, কংসক বধ কৰাৰ পিছতে তোমালোকৰ ইয়ালৈকে আকৌ ঘূৰাই পঠিয়াম। অসুৰৰ কথাত বিশ্বাস কৰি কৃষ্ণ বলৰামক পঠালে, ধনুযজ্ঞ ভংগ কৰি কৃষ্ণ কংসক বধ কৰিলে, কিন্তু গকুললৈ আৰু ঘূৰি নগ'ল। যাৰ কাৰণে গকুলৰ ব্ৰজসকলে কৃষ্ণৰ বিৰহত কান্দি কান্দি খোৱা বোৱা এৰি হিয়ালি জীয়ালি হৈছে। ভগৱন্ত সকলোৰে হৃদয়তে আছে, কোনে কি কৰে চব জানে। উদ্ধৱক মাতি আনি ক'লে, সখা তুমি অকণমান গকুললৈ গৈ ব্ৰজ গোপীসকলক প্ৰবোধ দি থৈ আহা, তেওঁলোকে মোৰ বিৰহত বেদনাগ্ৰস্ত হৈ কান্দি কান্দি খোৱা বোৱা এৰিছে, মই যে তেওঁলোকৰ লগতে আছোঁ সেই কথাটো বুজাই থৈ আহা। কৃষ্ণৰ নিৰ্দেশনাত উদ্ধৱ গ'ল। ব্ৰজধামত পোৱাৰ লগে লগে গোপীসকলে বেৰি কৃষ্ণৰ বাৰ্তা লয়, কিয় অহা নাই, কিয় নাহে কিয়, ইত্যাদি ইত্যাদি। তেতিয়া উদ্ধৱে ক'লে, হে গোপীসকল, তোমালোকে যিজন কৃষ্ণৰ কাৰণে ইমান হিয়াকুল ব্যাকুল হৈ আছা, তোমাৰ দেখোন সকলোৰে হৃদয়তে তেওঁ বিদ্যমান হৈ আছে। বোলে কেনেকৈ? যেনেকৈ সকলো কাঠতে অগ্নি সোমাই আছে। উপমা দিছে, সমস্ত কাষ্ঠতে অগ্নি আসন্ত বিআপি, অঘৰিখন বিনেতাংক নেদেখে তথাপি। সকলো কাঠতে অগ্নি সোমাই আছে, কিন্তু যেতিয়ালৈকে ঘঁহাই দিয়া নাযায় তাৰ ভিতৰৰ অগ্নিটো কোনেও দেখা নাপায়। উদাহৰণস্বৰূপে জুইচিলা কাঠিটোতে বাঁহটোতে অগ্নি সোমাই আছে, এহাতে কাঠিটো আৰু এহাতে বাঁহটো লৈ যদি দিনটো বহি থাকে, আমি তাৰ ভিতৰৰ জুইটো দেখিমনে? নেদেখোঁ। কাঠিটো লৈ যেতিয়ালৈকে বাঁহটোত ঘঁহাই নিদিয়ে তেতিয়ালৈকে তাৰ ভিতৰৰ জুইটো আমি দেখা নাপাওঁ। সেইমতে সেইমতে কৃষ্ণ সকলোৰে হৃদয়তে আছে, সেইমতে কৃষ্ণ আছে সবাৰো হৃদিত, ভকতি নভৈলে নুন্ত কাহাঁতো বিদিত। আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ আছে, কিন্তু আজিৰ দৰে যদি আমি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন নকৰোঁ, আমি প্ৰত্যেকৰ হৃদয়ৰ কৃষ্ণ কথা উপলব্ধি কৰিব নোৱাৰোঁ। যাৰ কাৰণে আজি আমাৰ বহুতে এজনে আনজনক আঘাত পোৱাকৈ কথা কয়, মনত দুখ দিয়াকৈ কথা কয়। গতিকে আমি যেতিয়া কৃষ্ণ সকলোৰে হৃদয়তে আছে বুলি জানিম, সেইদিনা আৰু আমাৰ সেই ব্যৱহাৰ তেনেকুৱা নহ'ব। গতিকে আপোনালোকে যদি আজিৰ দৰে শাস্ত্ৰ ভাগৱত শুনিবলৈ আহি শাস্ত্ৰ ভাগৱতৰ কথা যদি আপোনালোকে প্ৰত্যেকেই উপলব্ধি কৰি পৰিয়াল সমাজক উপলব্ধি কৰাব পাৰে, তেতিয়াহ'লে ইয়াতেই আমাৰ বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ হ'ব। আপুনি শত্ৰুৰ পৰা মুক্ত হৈ যাব। আমাৰ ভাগৱতে কৈছে, শাস্ত্ৰ অনুবৰ্তী শত্ৰু নুহি উত্তপন। যি মানুহে শাস্ত্ৰ শুনে আৰু পঢ়ে তাৰ কোনো শত্ৰু থাকিব নোৱাৰে, কিয়? তেওঁ ব্যৱহাৰ কৰিব জানে। আমাৰ ব্যৱহাৰ কৰিব নজনাৰ কাৰণে আজি আমাৰ বহুত সমাজত মানুহ, কোনোবা বিদ্যাৱন্ত, কোনোবা ধনৱন্ত, সম্পদশালী জ্ঞানী হয়, কিন্তু সমাজে বেয়া পায়, কিয়? ব্যৱহাৰ কৰিব নাজানে। আমাৰ ব্যৱহাৰ কেনেকুৱা হ'ব লাগে? ভাগৱতে কৈছে, সমানত মৈত্ৰী উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰিবে ক বাৰম্বাৰ। আমাৰ আচৰণটো কেনেকুৱা হ'ব লাগে? মোতকৈ বয়সত জ্যেষ্ঠজন, জ্ঞানৰ জ্যেষ্ঠই হওক বা বয়োজ্যেষ্ঠ হওক, তেওঁক মই সন্মান কৰিবলৈ জানিব লাগে। সমানজনক বন্ধু ব্যৱহাৰ কৰিবলৈ জানিব লাগে, আৰু নিজজনক মৰমৰ চকুৰে চাব জানিব লাগিব। এই তিনিটা ব্যৱহাৰ নজনা মানুহ কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। সমাজে যাক বেয়া পায়, ঈশ্বৰেও তাক বেয়া পায়। গতিকে আমি ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে সমাজৰ আমি প্ৰিয় হ'ব লাগিব। এই কথা আমাক ভাগৱতে দি আছে। আজি আমাৰ এই ব্যৱহাৰৰ কাৰণে আজি আমাৰ সমাজত বিশৃংখল হৈ থাকে, ব্যৱহাৰ কৰিব নজনাৰ কাৰণে। গতিকে আমাৰ ভাগৱতে ব্যৱহাৰ কৰিবলৈ দিছে, আৰু আমাৰ ভাগৱতত নিয়ম বান্ধি দিছে। আমাৰ এই জীৱনটো সুন্দৰভাৱে কোনো বেমাৰ আজাৰ নোহোৱাকৈ সদায় আনন্দত থাকিবৰ কাৰণে আমাক 8টা সদাচাৰ নিয়ম ভাগৱতে বান্ধি দিছে।
8টা সদাচাৰ নিয়ম যি জানিব বুজিব আৰু পালন কৰিব তেওঁ আয়ুষ বৃদ্ধি কৰিব পাৰিব তেওঁ শৰীৰ সুস্থ হৈ থাকিব মন আনন্দ হৈ থাকিব গতিকে তেওঁ জীৱন মানে প্ৰয়াণৰ পিছত গতি পাব এই তথ্য আমাক ভাগৱতে দিছে কি 8 প্ৰকাৰ সদাচাৰ কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ মানি চলাৰ কাৰণে শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে তেওঁলোকৰ ওচৰতে গৈ ভাগৱত ব্যাখ্যা শুনিছিল গতিকে ভাগৱত ব্যাখ্যা শুনাত তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল গুৰুতকৈ শিষ্য জ্ঞান খুচৰি খুচৰি লয় জ্ঞান নজনা কথাবিলাক সব শিকি ল'লে শিকাওঁতা মাধৱদেৱে 107 বছৰ জীয়াই থাকিলে শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটা 130 বছৰ ৰাম আটা 140 বছৰ মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে গতিকে ভগৱানে দিয়া বয়স 100 বছৰ আমাৰ প্ৰত্যেককে ভগৱানে 100 বছৰ দিছে মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত আমাক প্ৰত্যেককে 100 বছৰ দিছে কাকো কমাই দিয়া নাই তৎসত্ত্বেও আজি আমাৰ বহুত উঠি অহা প্ৰজন্ম আমাৰ মাজৰ পৰা 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আগতীয়াকৈ গুচি গৈছে কিয় ভাগৱত তেওঁলোকে নুশুনে নপঢ়ে নাজানে ভাগৱতৰ নিয়ম নাজানে গতিকে আপুনি যেতিয়ালৈকে ভাগৱতৰ নিয়ম নামানিব তেতিয়ালৈকে ভগৱানে দিয়া 100 বছৰ আমি ভোগ কৰিবলৈ নাপাম গতিকে সেইকাৰণে আমাক 8 প্ৰকাৰ সদাচাৰ আছে অৰ্জুনক কৈছে অৰ্জুন তুমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে তোমাক মই জন্ম দিছোঁ তুমি ইন্দ্ৰিয় সংযম কৰিবা আৰু মন সদাচাৰ ৰাখিবা তেতিয়াহে তোমাৰ জীৱনৰ সাৰ্থকতা হ'ব অৰ্জুনেতো প্ৰতিবাদ কৰিছে কি বুলি হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বৈশ্য কৰি বাকো পাৰে কোনো কাৰ খাদ্য আছে ইন্দ্ৰিয়ক বৈশ্য কৰিব মনক নাই নাই এইটো মোৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য প্ৰস্তাৱ নহয় এতিয়া কৃষ্ণই হাঁহি পেলাই ক'লে কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনি হয় ভয় নকৰিবা তুমি অভ্যাস কৰা গতিকে আজি আপোনালোকে নিজকে সোধক অহাৰ পৰা কঠখনত বহি আছে যোৱাৰ সময়লৈকে বহি থাকিব অকলে ঘৰত ইমান সময় কঠ এখনত বা চকীখনত অকলে বহি থাকিব পাৰিলেহেঁতেন নে নোৱাৰে কোনে বহুৱাইছে আজি কিয় বহিছে এই ৰহস্য আমি ভেদ কৰিব লাগিব আমাৰ বেদত কৈছে স পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি ইয়াত বহি থকা সকলে ঈশ্বৰৰ কথা জানিবৰ কাৰণে শুনিবৰ কাৰণে বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব মনত ৰাখিব আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰত মুক্তি এই স্তৰলৈকে আমি আগুৱাই যাবই লাগিব নহ'লে সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব গতিকে আমি আগ্ৰহেৰে ঈশ্বৰৰ কথা শুনিলে আপুনি ৰথ হৈ যাব আপোনাৰ শৰীৰলৈ কোনো মানে দুখ বেদনা আহিব নোৱাৰে কাৰোবাৰ কঁকাল বিষ আছে যদিও ভৰি বিষ আছে যদিও আহিব নোৱাৰে কাৰণ অৰ্জুনক কৈছে শৰীৰত চাহি শ্ৰেষ্ঠ যত ইন্দ্ৰিগণ ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ জানিবাহা মন মনত অধিক বুদ্ধি কহিলো তোমাক সবাতো অধিক শ্ৰেষ্ঠ আত্মা বুলি যাক আত্মাত ৰহিলে মন বিষয় উদাস আপুনি হৈবেক নাশ কাম অভিলাষ হে অৰ্জুন তোমাৰ শৰীৰটোতকৈ ইন্দ্ৰিয়বিলাক শ্ৰেষ্ঠ ইন্দ্ৰিয়বিলাকতকৈ মন শ্ৰেষ্ঠ মনতকৈ আত্মা শ্ৰেষ্ঠ আত্মাতকৈ আৰু মানে আত্মাত যেতিয়া তোমাৰ মন মানে অধিষ্ঠিত কৰিব বা তোমাক আৰু কোনো বিষয়ে দুখে স্পৰ্শ কৰিব নোৱাৰে গতিকে আজি আপোনালোকৰ 10টা ইন্দ্ৰিয় ভাল আছে কাৰণে আহিলে 10টা ইন্দ্ৰিয় ভাল থাকিলেও আহিব নোৱাৰে যদি মনে কয় নাই নাই এতিয়া ৰাতিখন গৈ ভাগৱত শুনিব নোৱাৰোঁ কষ্ট হ'ব এই বুলি যদি মনে কয় আহিব নোৱাৰে মনে আহি গ'ল অহাৰ পিছতো কিন্তু মন ইমান চঞ্চল যে ভাগৱত আলোচনা হৈ থাকোঁতে অন্য চিন্তা কৰি আছে ঘৰত এৰি থৈ অহা ল'ৰা ছোৱালীকেইটাৰ কথা ঘৰত এৰি থৈ অহা এটা ব্যৱসায় কথা অহাকালিলৈ কিবা কাম বনৰ কথা ইত্যাদি ইত্যাদি তেতিয়া কিন্তু আমাৰ বুদ্ধিয়ে ক'ব লাগিব ঐ মন ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা আজি তাৰিখলৈকে সদায় ধন টকা পইচা ইন্দ্ৰিয় সুখ বুখ পৰিয়াল পোহপালনৰ কথা সদায় চিন্তা কৰি আছোঁ আজি কিমান ভাগ্যৰ মূৰত ভকতৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দ ৰস পান কৰি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদগতি পোৱাৰ পথ পাইছোঁ তই অকণমান ধৈৰ্য ধৰ এই বুলি মনক মানে ধৈৰ্য ধৰাই বুদ্ধিয়ে আত্মাত নি থ'ব লাগিব আত্মা ক'ত আছে উদ্ধৱক যাবৰ সময়ত কৈছে উদ্ধৱে কৈছে প্ৰভু তুমি অকলে গুচি গ'লে নহ'ব দেৱকাৰ্য সাধন কৰি কৃষ্ণ যেতিয়া যাব ওলাইছে উদ্ধৱে আপত্তি কৰিছে প্ৰভু তোমাৰ লগত মোৰ 5 বছৰ বয়সৰ পৰাই নিবিড় সম্পৰ্ক তুমি মোৰ বৰদেউতা পুত্ৰ বসুদেৱৰ ল'ৰা মই তোমাৰ খুৰাৰ পুতেক দেৱভাগৰ পুত্ৰ মই উদ্ধৱ বংশৰ ফালৰ পৰা তুমি মোৰ ককাই ভাই ভক্তিৰ ফালৰ পৰা তুমি মোৰ আৰাধ্য দেৱ গতিকে তুমি মোক অকলে এৰি থৈ গ'লে নহ'ব তুমি মোক লগত লৈ যাব লাগিব তোমাৰ অবিহনে মোৰ এই জগত অন্ধকাৰময়
তে কৃষ্ণই হাঁহি পেলাই ক'লে, সখী তুমি ঠিকেই কৈছা, কিন্তু মই যদি তোমাক মোৰ লগত লৈ যাওঁ তেতিয়াহ'লে মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ পৃথিৱীলৈ আহিছিলোঁ সেই লক্ষ্য আৰু উদ্দেশ্য ভ্ৰষ্ট হৈ যাব। কিয়? তুমি আমি দুয়ো গৈলে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ। ভকতক যদি ভগৱন্তই লৈ যায় ভক্তিৰ পথটো বন্ধ হৈ যাব। ফলত কি হ'ব? অধৰ্মে পীড়িব লোক যাইবে অধুগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। তুমি ভক্তিৰ পথ প্ৰৱৰ্তন কৰি থাকিব লাগিব। গতিকে মোৰ এই মহাবাক্য নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি। আজি 5 দিন আপোনালোকৰ উদ্যোক্তাসকলে উদ্ধৱৰ কাৰ্য কৰি আছে। ইমান আত্মাক আনি ঈশ্বৰৰ কথা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য ল'বৰ কাৰণে সুবিধা কৰি দিলে। আমাক উপকাৰ কৰাৰ কাৰণে উদ্যোক্তাসকলৰ কি হ'ব? পৰোপকাৰে পুণ্যম, তেওঁলোকৰো পুণ্য হৈ যাব। এয়া হৈছে ভাগৱত দৰ্শন। গতিকে তোমাৰ প্ৰয়োজনীয় জীৱনশৈলী, প্ৰয়োজনীয় সকলো ব্যৱস্থা মই দি থৈ আহিছোঁ। তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, আৰু প্ৰয়াণৰ পিছত মই তোমাৰ মাজতেই থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি আমি যদিও নামঘৰৰ তলত আছোঁ, আমাৰ বেদৰ মতে মানে আধ্যাত্মিকভাৱে আজি আমি মানে পুণ্যভূমিত আছোঁ। আৰু এই পুণ্যভূমিত ভক্তসকলে য'ত ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰে, শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। এয়া আজি আমাৰ দ্বিতীয় বৈকুণ্ঠ, এয়া সত্ৰ। নাৰদক কৈছে, নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। হে নাৰদ, মোক বৈকুণ্ঠত বিচাৰি নাপাবা, যোগীৰ হৃদয়ত মই নাথাকোঁ, মোৰ ভকতে য'ত মোৰ গুণ নাম গায় মই তাতেই থাকোঁ। এইটো অকল হিন্দু দৰ্শন নহয়, বাইবেলত কৈছে, হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত 2জন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আৰু উদ্ধৱক কৈছে, মই প্ৰয়াণৰ পিছত তোমাৰ মাজতে থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ, শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। ভগৱন্ত এতিয়া প্ৰয়াণৰ পিছত ক'ত আছে? ভাগৱতত আছে। কেনেকৈ আছে? শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড। শব্দই ব্ৰহ্ম, বাক্যই ব্ৰহ্ম, ব্ৰহ্মৰূপে আছে। এই ভাগৱত যদি আমাৰ সেৱা কৰিব পাৰে, দৰ্শন কৰিব পাৰে, পাঠ শুনিব পাৰে, গাব পাৰে, সব পাপ নাইকিয়া কৰিব। কি পাপ নাইকিয়া কৰিব? আমি পাপ দেখুৱাই দিয়া বস্তু নহয়। পাপ হৈছে আমাৰ মনৰ কিছুমান বেয়া গুণৰ সমষ্টি, দাৰ্শনিকৰ অভিমত, কুবুদ্ধি। ভাগৱত শুনিবলৈ আহি যদি গ্ৰাম্য কথা পাতি থাকে, সেইটো পাপ হৈ গ'ল। আৰু তেওঁ গ্ৰাম্য কথা পতাৰ কাৰণে ওচৰৰ মানুহজনে যদি কৃষ্ণ কথা শুনাত বাধা পৰিছে, গ্ৰাম্য কথা পতা দুজনৰ কি হ'ব? পাপ আয় পৰপীড়নম। আজি বৈকুণ্ঠ ঠাইলৈ আহিও পাপ লৈ যাব লাগিব। এইটো কুবুদ্ধি বুলি কৈছে দেই। পাপ কি বস্তু? কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। এইবিলাক আমাৰ ভাগৱত শুনাৰ লগে লগে নাইকিয়া হৈ যাব, অট'মেটিক নাইকিয়া হৈ যাব, আপুনি নাইকিয়া হৈ যাব। ভাগৱতৰ এয়াই মাহাত্ম্য। গতিকে ভাগৱত নুশুনাৰ পৰ্যন্ত আমি পাপৰ পৰা মুক্ত হ'ব নোৱাৰোঁ। এই তথ্য আমাক দিছে। তাৰপিছত কি বুলি কৈছে? যে আনে কোনো অষ্টাংগ যোগক আদি কৰি সৰ্বকৰ্ম কৰিও নিচিনে মহাহৰি। যে বৈদিক যুগত ভগৱানক চিন্তা কৰা 8 প্ৰকাৰ যোগৰ বা নিয়ম আছিলে। যোগ গাই যে যিবিলাক কৌশল অৱলম্বন কৰিলে আমি ঈশ্বৰক চিন্তা কৰিব পাৰিম। কৰ্মসু কৌশলম যোগ, কৰ্মসুম কৌশলম যোগ। আজি আমি যিটো কৰ্ম মানে যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰিব, প্লাছ ই কেতিয়াও মাইনাছ নহয়। মনত ৰাখিব, যোগ। গতিকে আজি আমাৰ পুণ্য যোগ হ'ব। গতিকে এইটো হৈছে এটা যোগ, কৰ্মসু কৌশলম যোগ। যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰে, সেইটোৱে যোগ। এইটো কোনে শিকাইছিল? কপিল প্ৰভুৱে। কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ, লুপ্ত ভৈল জ্ঞানতাক কৰিলা প্ৰচাৰ, তোমাৰ প্ৰসাদে যুগ জানি দেৱ হুতি, তোমাৰ শৰণ চিন্তি লভিলা মুকুতি। কপিলে প্ৰৱৰ্তন কৰা যুগনীতি অৱলম্বন কৰি যদি দেৱহুতি উদ্ধাৰ হয়, আমি হ'ম নে নহ'ম? এই কথা আমি অনুভৱ কৰিব লাগিব। অনুভৱে আমাৰ সংস্কাৰ কৰে, উপলব্ধিয়ে সংস্কাৰ কৰে। যাৰ উপলব্ধি নাই তাৰ সংস্কাৰ নাই। গতিকে আমি আজি ভাগৱতৰ প্ৰতিটো কথাই উপলব্ধি কৰিব লাগিব। উপলব্ধিয়ে আমাৰ সংস্কাৰ আনিব।
যদি আমি ভাগৱত কেৱল শুনিব লাগে পঢ়িব লাগে কাৰণে শুনো বা পঢ়োঁ, তেতিয়া উপলব্ধি নহ'লে সংস্কাৰ নহ'ব। তেওঁ যেনে আছে তেনেই থাকিব। গতিকে আমি প্ৰতিটো কথা উপলব্ধি কৰোঁ, উপলব্ধিয়ে সংস্কাৰ কৰে। আমাক ভগৱন্তই প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা দিছে। কাক কি দিছে আপোনালোকে জানিব। কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অৱস্যাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানিকে প্ৰমুখ্য কৰি কিবা নহয় কিবা এটা প্ৰতিভা দিছে। কিন্তু আপুনি সেই ভগৱন্তৰ প্ৰতিভাটো প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগে বুলি কৈছে। ভগৱানে দিয়া প্ৰতিভাটো আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিবলৈ শিকিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত। ভগৱানে দিয়া প্ৰতিভাটোৰ পৰা আপুনি তেতিয়াহে ৰক্ষণাবেক্ষণ পাব, তেতিয়াহে ভগৱন্তই আপোনাক ধৰ্মই ৰাখিব, যেতিয়া তাক ক্ৰমোন্নতিভাৱে প্ৰণালীবদ্ধভাৱে প্ৰয়োগ নীতি কৰি পেলাই তেওঁ প্ৰতিষ্ঠা কৰিব পাৰিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন দ্বিতীয় নাই। মহাপুৰুষ শংকৰদেৱে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজ সমুদায়, হস্তিৰ খোজত হবে লুকায়। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছোঁ, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ দ্বিতীয় নাই। এই পৃথিৱীত যিমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব আৰু সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব। MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাওলা ৰিক্সাওলাও কৃষ্ণতে বিলীন হ'ব লাগিব। আপোনালোকৰ গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব আৰু দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। সেইকাৰণে গুৰুজনে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। আমি সকলো ঈশ্বৰৰ সন্তান, যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজনৰ পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। আমি কৃষ্ণক যাতে সন্তুষ্ট ৰাখিব পাৰোঁ, কৃষ্ণক যাতে আমাৰ ঘৰত ৰাখিব পাৰোঁ, কৃষ্ণক যাতে আমাৰ মনৰ লগত ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি যত্ন কৰিব লাগিব। গতিকে কৃষ্ণ যদি সন্তুষ্ট হয়, তেওঁ আজ্ঞাবাহী 33 কোটি দেৱতা আপোনা আপুনি সন্তুষ্ট হৈ যাব। আৰু বেলেগকৈ আমি দেৱতাক পূজা কৰাৰ প্ৰয়োজন নাথাকে। এই কথা আমাক কৈছে। তাৰপিছত কৈছে অষ্টাংগ যোগ, যে যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি, এয়া হৈছে অষ্টাংগ যোগৰ দ্বাৰা ভগৱন্তক চিন্তা কৰা বৈদিক যুগৰ নিয়ম। এই নিয়মেৰেও যিজনক নাপায়, আনে কোনো অষ্টাংগ যোগক আদি কৰি সৰ্বকৰ্ম কৰিও নিচিনে মহাহৰি প্ৰাণহৰি। যিজনক অষ্ট যোগেৰে চিন্তা কৰিও দেখা পাব নোৱাৰে, এক কৃষ্ণ কথা শ্ৰৱণতে ভক্ত ভৈলা, একে কৃষ্ণ কথা শ্ৰৱণতে ভক্ত ভৈলা, ধন্য শ্ৰুতদেৱ নাম প্ৰভু চিন্তিলা। গতিকে সেইজন ভগৱানক অষ্টাংগ যোগৰ দ্বাৰাও যিজনক বিচাৰি নাপায়, সেইজনক মানে শ্ৰুতদেৱে শ্ৰৱণৰ দ্বাৰাই কি কৰিলে? সাক্ষাৎ কৰিলে। সাক্ষাৎ কৰিলে। তেতিয়া সেই উদ্ধৱে গৈ যেতিয়া ক'লে যে তোমালোকৰ হৃদয়তে আছে, কিন্তু তোমালোকে তাক পাবৰ কাৰণে ভক্তি কৰিব লাগিব। সমস্ত হৃদয়ে আছে ভগৱান, ভগৱান সকলো হৃদয়তে আছে, কিন্তু আমি ভক্তিৰ মাজেদি তাক উপলব্ধি কৰিব লাগিব। গতিকে শ্ৰৱণ কীৰ্তন নকৰিলে আমি ঈশ্বৰৰ উপলব্ধিটো নহয়। গতিকে আমাৰ এই শ্ৰুতদেৱে একমাত্ৰ কৃষ্ণ কথা শ্ৰৱণৰ দ্বাৰাই তেওঁক সাক্ষাৎ কৰিছে। এই শ্ৰুতদেৱ নামান্বয়ে আছে। শ্ৰুত মানে শুনা, দেৱ মানে কৃষ্ণ দেৱতাৰ কথা শুনে। আমাৰ দিনত এটা বিষয় আছিলে শ্ৰুত লিপি। শ্ৰুত মানে শুনা, লিপি মানে লিখা। শুনি পেলাই লিখা কাৰণে সেই বিষয়টোৰ নাম শ্ৰুতলিপি। আজিকালি সেইটো নাই। গতিকে এতিয়া এই শ্ৰুতদেৱৰ নামান্বয় হৈছে তেওঁ কৃষ্ণ দেৱতাৰ কথা সদায় শুনে। ধন্য শ্ৰুতদেৱ নামৰ প্ৰভুক চিন্তিলা, তোমাক ধন্যবাদ দিছোঁ। শ্ৰৱণ কীৰ্তন আদি নৱদা ভকতি, মহাযত্নে কৃষ্ণক কৰন্ত প্ৰতিনিধি। মনত ৰাখিব কথাটো। আমাৰ ঈশ্বৰক ভজিবৰ কাৰণে 9 প্ৰকাৰ ভক্তি পথ দিছে। এইটো শ্ৰুতদেৱে মহাযত্নৰে সৈতে আচৰণ কৰে। গতিকে আপুনি এই বাক্যটো শুনি বা পঢ়ি তাতে সীমাবদ্ধ কৰিলে নহ'ব। আমিও তেনেকৈ 9 বিধ ভক্তিৰ যিকোনো এবিধ ভক্তি আমি আচৰণ কৰিবলৈ শিকিব লাগিব। আপুনি 9টা ৰুমৰ পকা ঘৰ এটা বনাইছে, প্ৰতিটো ৰুমতে লাইন কানেকশ্যন দি বাল্ব ফিট কৰি থৈছে। আপুনি বাল্ব ফিট কৰি থ'লে বুলিয়েই, লাইন কানেকশ্যন দি থ'লে বুলিয়েই সূৰ্য অস্ত যোৱাৰ লগে লগে আপোনাৰ ৰুমকেইটা নিজে নিজে পোহৰ হৈ নাযায়। কেতিয়া পোহৰ হ'ব? যেতিয়া সেই ৰুমৰ
মানে লাইনৰ ছুইচটো যেতিয়া অন কৰি দিব তেতিয়াহে আপোনাৰ ৰুমটো পোহৰ হ'ব। তেনেকৈ আমাৰ এইখন ঘৰত 9টা বাল্ব লগাই থৈছে। শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সখিত্ব, পদসেৱন, আত্মনিবেদন, স্মৰণ। এই 9বিধ ভক্তি যিকোনো এবিধ হ'লেও আপুনি যিকোনো প্ৰকাৰে যদি আচৰণ কৰে, অৰ্থাৎ তাৰ এটা ছুইচ যদি অন কৰি ৰাখে, তেতিয়া আপোনাৰ ঘৰটো পোহৰ হৈ থাকিব। যদি আপুনি এটা ছুইচো অন নকৰে, অৰ্থাৎ 9বিধ ভক্তিৰ যদি এবিধ ভকতিও আপুনি আচৰণ নকৰে, তেতিয়াহ'লে আমাৰ এই গৃহ ঘৰখন আমি পোহৰত ৰাখিব নোৱাৰিম। দুখ বেদনা আৰু বিভিন্ন অশান্তিত আমি জীৱন পাৰ কৰিব লাগিব। সেইকাৰণে শ্ৰুতদেৱে কি কৈছে, মহাযত্নৰে প্ৰতিদিনে কৰে বুলি কৈছে। মহাযত্নে বিশেষণ লগাইছে, কৃষ্ণৰ কৰন্ত প্ৰতিনীতি। গতিকে আমি এনেকুৱা কিছুমান চাকৰিৰ তাৰণা আছে, কৰ্মৰ তাৰণা আছে, যে আপুনি গুৰুগৃহত সোমাই বহুত সময় শৰণ ভজনৰ বাক্য মানে অনুশীলন কৰাৰ সময় নাই। তেতিয়া আপুনি ধূপ এডাল জ্বলাই কেৱল মাত্ৰ কৃষ্ণ বুলি কৈ যাওক, তেতিয়াও ভগৱন্ত সন্তুষ্ট হ'ব। কাৰণ ভগৱন্ত আপোনাৰ হৃদয়তে আছে। আপুনি সময় থাকি কৰা নাই নে সময়ৰ তাৰণাত পৰি তেওঁৰ নাম বা দীঘলীয়া সময় লোৱা নাই, সেইটো জানিব। কিন্তু সময় থাকিও যদি নলয়, তেতিয়া আমাক গুৰুজনে কৈছে, 3বাৰ নৰতনু দেন্তৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি। ভগৱানে কৃপা কৰি আমাক 3বাৰকৈ নৰদেহা দিয়ে, যেনে তেনে ঈশ্বৰৰ নামটো লৈ উদ্ধাৰ হওক। কিন্তু গুৰুজনে কৈছে, এইটোৱেই তোমালোকৰ 3 নম্বৰ বাৰ বুলি ভাবি হেন জানি ভকতিত তেজিও আলাস আৰু কি মনুষ্য হুই বা এৰা ইটো আহ। আকৌ মানুহৰ জন্ম পাই ভক্তি কৰি উদ্ধাৰম বুলি ভাবি নাথাকিবা, এইটোৱে শেষবাৰ বুলি ভাবি ভকতিত হেন জানি ভকতিত তেজিও আলাস আৰু কি মনুষ্য হুই বা এৰা ইটো আহ। আকৌ মানুহ জন্ম পাম বুলি আশা কৰি নাথাকিব। গতিকে আমাৰ এইটোৱে শেষবাৰ বুলি ভাবি আমি যাতে 9বিধ ভক্তিৰ এবিধ হ'লেও যাতে দৈনন্দিন আমি আচৰণ কৰিব পাৰোঁ, তাৰ প্ৰতি নিজেও গুৰুত্ব দিব লাগিব আৰু পৰিয়ালবৰ্গকো সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব।